ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপৰ ভয়ংকৰ ছবি আজি দেখা পোৱা গ'ল ৰজাদুৱাৰ ঘাটত। মই যিখন ফেৰীত উপস্থিত আছোঁ এইখন হ'ল MV ভাগীৰথী আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে ইয়াত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। গোলোক ৰাজবংশী নামৰ 50ৰ ঊৰ্ধ্বৰ এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখি ইয়াতে আত্মহত্যা কৰিছে। পৰিৱেশ দেখুৱাইছোঁ এয়া MV ভাগীৰথীৰ পৰিৱেশ। MV ভাগীৰথী জাহাজখনতে সংঘটিত হৈছিল। পুনৰবাৰ কৈছোঁ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ যিটো ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপ গোলোক ৰাজবংশীৰ এখন ছুইচাইড নোটত স্পষ্টকৈ পৰিলক্ষিত হৈছে। যদি স্পষ্টকৈ লিখা আছিল শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আত্মহত্যা কৰিছে আৰু তেওঁৰ আত্মহত্যাৰ কাৰণে কোনো জগৰীয়া নহয়। এখন ছুইচাইড নোট আৰু তাৰ মুখ্যমন্ত্ৰীলৈ আৰু এটা অনুৰোধ কৰিছে যে পুত্ৰক সংস্থাপন কৰ্মসংস্থাপনৰ যি ব্যৱস্থা সিহঁতে মুখ্যমন্ত্ৰীয়ে কৰিছে যে পুত্ৰক কৰ্মসংস্থাপনৰ এটা অনুৰোধ জনায়ো গোলোক ৰাজবংশী নামৰ নলবাৰীৰ দাহুদীৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে এই MV ভাগীৰথীৰ পৰাই আত্মহত্যা কৰা পৰিলক্ষিত হৈছে। আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে SDRF লোক ইয়াতে উপস্থিত হৈছে। SDRFে অভিযান অব্যাহত ৰাখিছে। কিন্তু যিটো ছুইচাইড নোট ইয়াতে উদ্ধাৰ হৈছে ছুইচাইড নোটত উল্লেখ কৰা হৈছে যে গোলোক ৰাজবংশীয়ে যিটো চৰম সিদ্ধান্ত সেই চৰম সিদ্ধান্তত কাৰো হাত নাই। চৰম সিদ্ধান্তৰ কাৰণে কাকো জগৰীয়া কৰি থৈ যোৱা নাই গোলোক ৰাজবংশীয়ে। তেওঁৰ কাৰণে একমাত্ৰ নিজেই জগৰীয়া আৰু সেই কথাখিনি স্পষ্টকৈ এখন ছুইচাইড নোটত উল্লেখ কৰি থৈ গৈছে। তাৰপাছত তেওঁ আত্মহত্যা কৰিছে। আৰু তাৰ ছুইচাইড নোটত আন এটা কথা উল্লেখ আছে যে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে যে মুখ্যমন্ত্ৰীয়ে একমাত্ৰ যি তেওঁ পুত্ৰ সন্তানক তেওঁ কৰ্মসংস্থাপনৰ কাৰণে কাটৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে প্ৰথম কথাটো হ'ল যে শাৰীৰিক অসুস্থতাৰ কাৰণেই গোলোক ৰাজবংশীয়ে MV ভাগীৰথীৰ পৰা চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিলক্ষিত হ'ল। এখন MV ভাগীৰথী ৰজাদুৱাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটী সংযোগী যিসকল যাত্ৰী আছে এতিয়া ইয়াৰ আবদ্ধ হৈ আছে 3 বজাৰ পৰা কিয়নো প্ৰায় 3 বজাতে উক্ত ঘটনাটো সংঘটিত হৈছিল। আৰু যিসকল প্ৰত্যক্ষদৰ্শী আছে আমি তেওঁলোকৰ ওচৰলৈ যাম। কিন্তু ইতিমধ্যে SDRF NDRF লগতে ফাঁচী বজাৰ আৰক্ষী বিষয়াসকলে উপস্থিত হৈছে। তেওঁলোকে উদ্ধাৰ অভিযানৰ কাৰণে পাৰ্যমানে চেষ্টা কৰিছে। কিন্তু কথা হ'ল যিটো ছুইচাইড নোট উল্লেখ আছে ছুইচাইড নোটত কিন্তু উল্লেখ কৰিছে যে তেওঁক যাতে বিচাৰি কোনো ধৰণৰ SDRF আৰু NDRF ব্যৱহাৰ নকৰে তাৰ প্ৰতি তেওঁ অনুৰোধ জনাইছে। প্ৰত্যক্ষদৰ্শী এজন আছে মই তেওঁৰ ওচৰলৈ যাম। প্ৰত্যক্ষদৰ্শীজনৰ ওচৰলৈ যাম। তেওঁৰ পৰা পোনপটীয়াকৈ আমি জানিম। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সমগ্ৰ ঘটনা আপুনি দেখিছিলে যে কি ঘটনা সংঘটিত হৈছিলে আপুনি দেখিছিলে নাই? আমি পোনপটীয়াকৈ দেখুৱাইছোঁ কি ঘটনা হৈছিলে। নাই নাই মই কৈছোঁ আপোনাক কি হৈছিলে মই ক'লোঁ আপোনাক আগত কৈছোঁ। নাই নাই মই একবাৰ ক'লোঁ নাই নাই নকওঁ বাদ দি। এয়া এজন প্ৰত্যক্ষদৰ্শী পুনৰবাৰ কৈছোঁ তেওঁ ক'বলৈ অসুবিধা পাইছে। কিন্তু পুনৰবাৰ কৈছে তেওঁলোকে প্ৰত্যক্ষদৰ্শী তেওঁলোকে দেখিছিলে যে বহি থকা অৱস্থাত ছুইচাইড নোট লিখি ব্যক্তিজনে ইয়াতে আত্মহত্যা কৰিছিলে। পুনৰবাৰ কৈছোঁ MV ভাগীৰথী ৰজাদুৱাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটী সংযোগী এখন জাহাজ আৰু এইখন জাহাজলৈ দৈনিক হাজাৰ হাজাৰ লোকে যাতায়াত কৰে। কিন্তু পুনৰবাৰ কৈছোঁ যে MV ভাগীৰথীত বহি পেলাই যি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে গোলোক ৰাজবংশী নামৰ লোকজনে। কিন্তু সেই গোলোক ৰাজবংশীৰ ছুইচাইড নোটত উদ্ধাৰ হোৱা যিটো খবৰ যে স্বাস্থ্যৰ অৱনতিৰ কাৰণেই স্বাস্থ্যগত কাৰণেই তেওঁ ইয়াতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। যিটো কথা এটা স্পষ্টকৈ প্ৰমাণ কৰিলে যে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ যিটো ফুপুলা স্বৰূপ স্বাস্থ্যৰ যি তেওঁ দীৰ্ঘদিনীয়া অসুস্থতা সেই অসুস্থতাৰ কাৰণে তেওঁ হতাশাত ভুগি আছিলে। হতাশাৰ এক চৰম সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আজি গ্ৰহণ কৰাৰ পৰিলক্ষিত হ'ল আজি MV ভাগীৰথীত। আৰু যি ইতিমধ্যে ইয়াত যিসকল লোক উপস্থিত আছিল যিসকল যাত্ৰী উপস্থিত আছিল সমগ্ৰ যাত্ৰীয়ে কিন্তু স্পষ্টকৈ পৰিলক্ষিত হ'ল। পুনৰবাৰ কৈছোঁ এয়া যিসকল যাত্ৰী সমবেত হৈ আছিল ইতিমধ্যে যিহেতু ঘটনা সংঘটিত হৈছিল ঘটনা সংঘটিত হোৱাৰ পাছত এই জাহাজখন ইতিমধ্যে কিছু সময়ৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে SDRF আহিছে। SDRF NDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত দেখা যাব যে যিহেতু ফেনে ফুটুকাৰে বাঢ়িছে বৰলুইত আৰু সেই বৰলুইতৰ বিশাল জলৰাশিত গোলোক ৰাজবংশীৰ যিটো মৃতদেহ তেওঁ সেই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে নহ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা হ'ল যে যিটো ছুইচাইড নোট সেই ছুইচাইড নোটত কিন্তু এটা ভয়ংকৰ খবৰ আজি স্পষ্ট হৈ পৰিল যে অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌ লগা ছবি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।